নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখি ফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰত্যেক পোৱাৰদৰে আজি আমাৰ এতিয়া ষ্টুডিঅ'ত আছে জ্যোতিষবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটো ৰাশিফল কেনেধৰণৰ হ'ব আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব লগতে যাত্ৰা শুভকৰ্ম সন্দৰ্ভত তেওঁ জনাব আৰু আজিও আপোনাৰ বাবে এখন চিঠিৰ উত্তৰ দিবলৈ চেষ্টা কৰিম লগতে আপোনাৰ বাবে আজিও লৈ আহিছে এটা বিশেষ বিষয় দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমে গ্ৰহগতি চাই ল'ব বিচাৰিম হয় আজিৰ গ্ৰহগতি মানে ধৰণৰ ৰবি আৰু বুধ মেষ ৰাশিত আজি শনি মংগল মীন ৰাশিত বহি আছে ৰাহু কুম্ভ ৰাশিত চন্দ্ৰ আজি মকৰ ৰাশিত বহি আছে আজিৰ দিনটোত লগ্ন আৰু শুক্ৰ বৃষ ৰাশিত বৃহস্পতি মিথুন ৰাশিত বহি আছে আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বৰ্তমান বছৰটোত কিছু বাধা বিঘিনি থাকিব গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি পোখৰাজ য়েলো চাফায়াৰ এয়া হ'ল এটি পোখৰাজ ৰত্ন আপুনি শূন্য বা ৰূপত বনাই তৰ্জনীত পিন্ধিব ইণ্ডেক্স ফিংগাৰত পিন্ধিব আৰু বৃহস্পতিবাৰ দিনটো পালন কৰিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম চ'ৰ্টছ এণ্ড ৱাৰ্ডছ এই দুখন কাৰ্ড মতে আজি পৰিয়ালৰ কোনোবাৰ অসুস্থতাৰ বাবে অৰ্থব্যয় হ'ব মাটি বাৰী সা সম্পত্তিৰ বাবে বিবাদ আদি হোৱাৰ সম্ভাৱনা শৰীৰৰ দুৰ্বলতা থাকিব প্ৰেমত শুভ আজি মেকুৰীৰ নেজডালত অকণমান ৰঙা সূতা বান্ধি দিয়ক ভাল হ'ব হোৱাইট কালাৰ ৰেড কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 2 বৃষ ৰাশি ওৱান্স এণ্ড কাপছ টৰাছ আৰ্থিক ক্ষেত্ৰত উন্নতি ঘটিলেও ৰাহুৱে কিছু বাধা দিব চাকৰিয়ালসকলৰ বাবে দিনটো শুভ যান বাহনৰ পৰা সাৱধানে থাকক প্ৰেমত উৎসাহ আজি কলগছৰ গুৰিত হালধি অৰ্পণ কৰক ভাল হ'ব পিংক কালাৰ লাকি হোৱাইট কালাৰ আনলাকি লাকি নম্বৰ 8 হয় এইখিনিতে আমি আজিৰ দিনটোৰ যাত্ৰা আৰু কৰ্ম সন্দৰ্ভত জানিব বিচাৰিম হয় আজি 8 মে 24 বহাগ তিথি কৃষ্ণা ষষ্ঠী আজি পিছত কৃষ্ণা সপ্তমী মকৰ ৰাশি ক্ষুদ্ৰবৰ্ণ উত্তৰাষাঢ়া নক্ষত্ৰ নৰগণ আজি যাত্ৰা শুভ সিদ্ধিযোগ আছে পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই আজিৰ দিনটোত শুভকৰ্ম গৰ্ভাধান আৰোগ্য স্থান ক্ৰয় বিক্ৰয় ঔষধকৰণ সেৱন আদি নিম তিতা খোৱা নিষেধ দিনটোত তাল খোৱা নিষেধ এতিয়া আহিছোঁ আকৌ ৰাশিফললৈ পেণ্টাকুলছ এণ্ড পেজ অফ শ্ব'ৰ্টছ মিথুন ৰাশি জেমিনি এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত অমনোযোগিতাই দেখা দিব মনোযোগ দিব নোৱাৰিব মানসিক চিন্তা থাকিব ব্যৱসায় বাণিজ্যত মধ্যম ফল প্ৰেমত শুভ শৰীৰ শুভ ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 8 এতিয়া আহিছোঁ শ্ব'ৰ্টছ এণ্ড নাইট অফ ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ আজিৰ দিনটোত পৰিশ্ৰম অনুযায়ী ফল নাপাব মূৰৰ বিষত কষ্ট পাব পাৰে বিদ্যাৰ্থীসকলে পঢ়া শুনাত গুৰুত্ব দিব লাগিব ব্যৱসায় বাণিজ্যত বাধা আছে প্ৰেমত সাৱধান থাকক আজি ৰঙা বস্ত্ৰ সন্ন্যাসীক দান কৰক ভাল হ'ব ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 9 হয় এইখিনিতে আমি এখন চিঠি ল'ব বিচাৰিম চিঠিত লিখিছে মই বাৰু পোখৰাজ পিন্ধিব পাৰোঁ নেকি মোৰ হৰস্কোপটো চাই দিব বিয়াত দৰা কইনাক মাহ হালধিৰে কিয় নোৱাব লাগে মংগলদৈৰ পৰা চিঠিখন আহিছে হয় আপোনাৰ বৃহস্পতি জন্মলগ্নৰ পৰাই মকৰ ৰাশিত নিচস্ত হৈ আছে পাৱাৰলেছ হৈ আছে আৰু বৃহস্পতিয়ে আচলতে সকলো গ্ৰহৰ মূল গতিকে পোখৰাজ যেতিয়া আপুনি পিন্ধিব পাৰে ইণ্ডেক্স ফিংগাৰত পিন্ধিব আৰু মাহ হালধি ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে লগোৱা হয় কেতিয়াবা হালধি বীজাণুনাশক হালধিয়ে ছালৰ বিভিন্ন ৰোগ আদি নাশ কৰে ছাল মিহি কৰে দেহাৰ দুৰ্গন্ধ ৰোধ কৰে দৰা কন্যাক মাহ হালধিৰে গা ধুবলৈ দিয়া হয় সুন্দৰ দেহা মনৰ অধিকাৰী হৈ যুগ্ম জীৱনৰ পাতনি মেলে গতিকে হালধি দেহাৰ বাবে অতি শুভ আৰু পোখৰাজ বা য়েলো চাফায়াৰো বৃহস্পতি গ্ৰহৰ যোনটো ৰত্ন কালাৰ য়েলো গতিকে এটি ভাল পোখৰাজ য়েলো পোখৰাজ আপুনি পিন্ধিব পাৰে ধন্যবাদ হয় আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ গতিকে আপুনি এনেধৰণে মানি চলক তেতিয়া আপুনি নিশ্চয় সুফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ ৰাশিফলৰ শিতানৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আমি পুনৰ পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় পেণ্টাকুলছ এণ্ড শ্ব'ৰ্টছ সিংহ ৰাশি লিঅ' আজি আৰ্থিক ক্ষেত্ৰত উন্নতি
অৱশ্যে ক্ষয়ক্ষতি হোৱাৰো সম্ভাৱনা আছে। ভ্ৰমণৰ যুগ, বিদ্যাত শুভ, চলাফুৰাত সাৱধান হওক। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 7। কন্যা ৰাশি চৰ্টছ এণ্ড নাইট অফ চৰ্টছ। এই দুখন কাৰ্ড মতে ঘৰত কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা, মন বিক্ষিপ্ত থাকিব। যান বাহনৰ ক্ষেত্ৰত সাৱধান হওক। আৰ্থিক ক্ষেত্ৰত শুভ হ'ব। প্ৰেমত আনন্দ লাভ। গাখীৰ বা চাউলৰ পায়স দুখীয়াক দান কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 1। ওৱান্স এণ্ড হেংমেন, তুলা ৰাশি লিব্ৰা। আজি পুৰণি প্ৰাপ্য ধন প্ৰাপ্তিৰ যুগ। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। ব্যৱসায়ত উন্নতি। নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। প্ৰেমত মতবিৰোধ থাকিব। পাৰ্পল কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 5। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান হওক। ভ্ৰমণৰ যুগ দেখা যায়। অসুস্থতাৰ বাবে আজি অৰ্থব্যয়। ঘৰত আলহীৰ আগমন। লাকি কালাৰ য়েলো, আনলাকি কালাৰ হোৱাইট, লাকি নম্বৰ 8। আজি তেজপাত পুৰি ছাইখিনি ঘৰত ছটিয়াই দিয়ক, মংগল হ'ব। হয়, আমি এই মুহূৰ্তত বিশেষ বিষয়টোলৈ আগবাঢ়িম, যিহেতু প্ৰত্যেক দিনে আপোনাৰ বাবে লৈ অহা হয় এটা বিশেষ বিষয়, য'ত বাস্তুশাস্ত্ৰৰ দিশৰ পৰা বিভিন্ন দিশ সোমাই থাকে। দাদা, আজিৰ বিশেষ বিষয়টো কি? হয়, আজি কম গোবৰ্ধন পৰ্বতৰ কাহিনী। শ্ৰীকৃষ্ণই গোবৰ্ধন পৰ্বত ধাৰণ কৰাৰ কাহিনী। এবাৰ কৃষ্ণই দেখিলে যে ব্ৰজৰ গাঁওবাসীয়ে ভগৱান ইন্দ্ৰৰ পূজাৰ পৰিকল্পনা কৰিছে। শিশু কৃষ্ণই তেওঁলোকক সুধিলে যে তেওঁলোকে পূজা কৰি ইন্দ্ৰক কিয় সন্তুষ্ট কৰিছে। এজন গাঁওবাসীয়ে বুজাই দিলে যে প্ৰয়োজন অনুসৰি বৰষুণ পাবলৈ প্ৰতি বছৰে ইন্দ্ৰক পূজা কৰা হয়। কৃষ্ণই ইয়াক সমৰ্থন নকৰিলে আৰু ইন্দ্ৰক শিকনি দিব বিচাৰিলে যে কোনো পূজা অবিহনে বৰষুণ দিয়াটো ইন্দ্ৰৰ ধৰ্ম। তেওঁ গাঁওবাসীক প্ৰাকৃতিক পৰিঘটনাৰ বাবে পূজা নকৰি গোবৰ্ধন পৰ্বত আৰু গৰু বলদক সন্মান জনাবলৈ সৈমান কৰিলে। ইয়াতে ক্ষুব্ধ হৈ ইন্দ্ৰই বৃন্দাবন ধ্বংস কৰিবলৈ প্ৰবল ধুমুহা আৰু বানপানী পঠিয়ালে। আতংকিত লোকসকলে কৃষ্ণৰ ওচৰত সহায় বিচাৰিলে। তেওঁলোকক ৰক্ষা কৰিবলৈ কৃষ্ণই নিজৰ আঙুলিৰে গোবৰ্ধন পৰ্বত দাঙি ধৰি গোটেই গাঁওখনক আশ্ৰয় দিলে। 7 দিন 7 ৰাতি ধৰি কৃষ্ণই পৰ্বতখন ধৰি ৰখাৰ পিছত ইন্দ্ৰই নিজৰ ভুল বুজি পালে আৰু মেঘবোৰ ঘূৰাই নিলে। ইন্দ্ৰৰ অহংকাৰ চূৰ্ণ হ'ল আৰু তেওঁ কৃষ্ণৰ ওচৰত ক্ষমা খুজিলে। কৃষ্ণই তেওঁক বুজাই দিলে যে কোনো পূজাৰ আশা নকৰাকৈ বৰষুণ দিয়াটোৱে তেওঁৰ ধৰ্ম। এয়া আছিল আজিৰ বিশেষ বিষয়টো। দাদা, আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, ওৱান্স এণ্ড কিং অফ চৰ্টছ, ধনু ৰাশি চেটেৰিয়াছ। আজি দিনটোত খৰচৰ মাত্ৰা বৃদ্ধিৰ ফলত মানসিক চিন্তা থাকিব। ব্যৱসায়ত অশুভ, বন্ধুৰ পৰা সাৱধান, বিদ্যাত শুভ। মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 3। কাপছ এণ্ড পেণ্টাকুলছ, মকৰ ৰাশি কেপ্ৰিকৰ্ণ। কৰ্মৰ ক্ষেত্ৰত নানান ধৰণৰ ভুল ভ্ৰান্তি হ'ব পাৰে। দাম্পত্য আৰু প্ৰেমত বিবাদ আদি। আজি ব্যৱসায়ত সমস্যা থাকিব। আজিৰ দিনটোত নিমখ আৰু হালধি মিক্স কৰাকৈ ঘৰখনত ৰাখি থওক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 4। ওৱান্স এণ্ড কাপছ, কুম্ভ ৰাশি একুৰিয়াছ। আজি অনাৱশ্যক খৰচা পাতি বৃদ্ধি পাব, সংৰাগ বৃদ্ধি পাব। আজি কিবা কাম থাকিলে নতুনকৈ আৰম্ভণি কৰিব পাৰে। বিয়া বাৰুৰ যোগাযোগত শুভ, প্ৰেমত শুভ। ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 6। মীন ৰাশি চৰ্টছ এণ্ড চৰ্টছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত মধ্যম ফল, ভ্ৰমণৰ যুগ দেখা যায়। ঘৰত কৰ্মব্যস্ততা বৃদ্ধি পাব, বন্ধুৰ লগত মনোমালিন্য থাকিব, প্ৰেমত মধ্যম ফল। আজি শিৱলিংগত বেলপাত অৰ্পণ কৰক, শুভ হ'ব। চিলভাৰ কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 4। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি পুৱাৰ ভাগতে বা দিনটোৰ আৰম্ভণিতে আপোনাৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰে বা আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব আপুনি জানিবলৈ বিচাৰে, আৰু লগতে আপুনি যদি বিভিন্ন সমস্যাত ভুগি আছে, বিবাহৰ ক্ষেত্ৰতে হওক, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক, বিভিন্ন সমস্যা যদি আপুনি ভুগি আছে, তেতিয়াহ'লে আপুনি পুৱাৰ এই ৰাশিফলৰ শিতান চাব লাগিব। পুৱা 7:40 আমি প্ৰত্যেক দিনাই প্ৰাগ নিউজত চাব পাৰিব। লগতে আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে, তেওঁ জনাব আপোনাৰ সমস্যাৰ সমাধান। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাৰ পিছত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে আপুনি কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। আপোনাৰ সমস্যা জনাই আপুনি সমাধান ল'ব পাৰিব। যদিহে আপুনি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ, তেতিয়াহ'লে আপুনি যাব লাগিব গুৱাহাটীৰ পল্টন বজাৰস্থিত চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব।
আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰু য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiruyang@kiruyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই মানসীয়ে ৰাশিফল শিতানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।